আমাৰ চব কেনেজমেণ্ট কৰা আছে আমি চাই আছোঁ তাকে চাব আহিম আৰু আমাৰ ছেটেলমেণ্ট হৈছে আমি ৰাখিম আমি পৰ্যায়ক্ৰমে চাই আছোঁ ডিচি ছাৰ এক মিনিট যিহেতু আজি প্ৰথম কৈদি ৰখা হ'ব কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ গোটেইখিনি আমি প্ৰস্তুত চলিয়ে আছে এইখিনি এনেও অহা কথা আমাৰ চলিয়ে আছে আৰু নলবাৰী কাৰাগাৰৰ পৰাও কৈ দিয়া নহ'ব নেকি আজি ইয়াতে হয় কেইজন অনা হ'ব এইটো এতিয়াও আমাৰ হোৱা নাই অলপ পিছত গম পাব স্থানীয় লোক হিচাপে আমি ভাল পোৱা নাই ইয়াতে অনাটো এতিয়া আমি তাহাৰ অটো বিচাৰোঁ আৰু ৰাইজৰ আগত উলিয়াই দিয়াটো বিচাৰোঁ ইয়াতে আনা আমি নিবিচাৰোঁ ইয়াতে অনাটো প্ৰথম হওক দ্বিতীয় সেইটো কথা নাই ইয়াতে অনাটোৱে আমি নিবিচাৰোঁ তাহাক আমি ইয়াতে শুকোৱাটোৱে নিবিচাৰোঁ তাহাক আমি আমাৰ মঠু আছিল দিব লাগে আমি এইটোৱে বিচাৰোঁ জুবিন দাই ন্যায় পাব লাগে এইটোৱে বিচাৰোঁ জাষ্টিছ ফৰ জুবিন দা আমি সেইটোৱে বিচাৰোঁ এইখিনিয়ে বিচাৰোঁ এইটো আমি নিবিচাৰোঁ ভি আধিপত্যটোও দিব লাগে আজি আমাৰ অসমৰ হিয়াৰ মণি এজনক মাৰি পেলালে কিয় ইমান হেৰি দিব লাগে পেলাব লাগে ৰাইজৰ আগত উলিয়াই দিয়ক আমি আছো নহয় গোটেই কিমান ৰাইজ আছে সজাগ হৈ আছে সকলোৰে তেওঁলোক একচুৱেলি ভিআইপি নহয় চাওক মই প্ৰথমতে কওঁ মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয় তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে গম পাইছোঁ চৰকাৰে নিয়ম নীতি চৰকাৰে মানি আছে কিন্তু তেওঁলোক ভিআইপি নহয় তেওঁলোকে উচিত শাস্তি পাব লাগে এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে আমি চৰকাৰৰ লগতে আছোঁ কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক জাষ্টিছ ফৰ অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ জুবিন দাৰ গান শুনি বা অকল জুবিন দাক আমি গায়ক হিচাপে নহয় তেওঁলোকে ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলোঁ আমাৰ এটাই কথা যেনেকৈ কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ ইয়াতে আনিছে আমি সেইবিলাকত মই ক'ব নাযাওঁ কিন্তু অতি সোনকালে কঠোৰ শাস্তি পাব লাগে কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে জড়িত আছে নাই ক'ব নোৱাৰোঁ তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে কিয় ভিআইপি আতিথ্য লাগে কিহৰ ভিআইপি আতিথ্য লাগে জুবিন দা কি আছিল জুবিন দাক 40খন বুলেট প্ৰুফ পাইছিল নেকি জুবিন দাই আমাৰ জাতিটোৰ এটা যুগ আছিল যুগ আমি এই বাচ্চাৰ পৰা 1992 জুবিন দাৰ অনামিকা ওলাইছিল মোৰ 1996 জন্ম গান যেতিয়াৰ পৰা শুনিব পৰা হৈছোঁ তেতিয়াৰ পৰা জুবিন দাৰ গান শুনিছোঁ আমি জুবিন দাৰ বাহিৰে বেলেগক চিনিয়ে নাপাওঁ আৰু জুবিন দাক অকল গায়ক হিচাপে নহয় জুবিন দাক একজন ব্যক্তি হিচাপে ভাল পাইছিলোঁ তেখেতে যিখিনি কাম কৰিছে সেইখিনি কাম আমি জীয়াই থাকাতে নহয় আমাৰ পিছতো বহুত বছৰ পাছতো কোনো নলয় মই এটা বস্তু চৰকাৰক অনুগ্ৰহ কৰি আপিল কৰিছোঁ অতি সোনকালে আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে অতি সোনকালে জুবিন দাৰ ন্যায়ৰ কাৰণে ব্যৱস্থা কৰক আৰু আপোনালোকে এটা কথা ভাবক মানুহে বহুতৰ কথা কৈছে গৰিমা বৌৰ কথা ভাবক জুবিন দাক গৰিমা বৌ কেনেকৈ ৰাখিছিল তেখেতে কি উপলব্ধি কৰিছে আমি অনুৰাগী আমি বহুত ভাল অনুৰাগী কিন্তু তেখেতৰ মনৰ কথা ভাবক তেখেতে বাৰে ফেচবুকত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কালি লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ উইদিন 10 days এইবিলাক লিখিব লগা কিয় হৈছে এতিয়া সোনকালে আমাক ন্যায় লাগে বাছ